মঙলদৈত মূৰ্তি ভঙা ঘটনাৰে জড়িত 4জনক আটক মঙলদৈ সদৰ আৰক্ষীৰ। সোধা পোছাৰ বাবে আটক কৰা হৈছে লোককেইজনক। তদন্তৰ খাতিৰত পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। মূৰ্তি ভঙা ঘটনাৰে জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছিল অৱস্থান ধৰ্মঘট। প্ৰতিবাদস্থলীত দণ্ডাধীশ উপস্থিত হৈ দোষীক অতি শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব বুলি দিছিল আশ্বাস। ইতিমধ্যে সদৰ থানাত উপস্থিত আৰক্ষী মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা। আমাৰ অভিযোগ এটাই আছিল, যিদিনাখন 21 তাৰিখে যিটো ঘটনা সংঘটিত কৰিছে বিধৰ্মীয়ে, যে আমাৰ মা কালীৰ মূৰ্তি ভাঙি আজি 16টা মূৰ্তি ভাঙি আজি 3 দিন হ'ল। সেই ভাঙা মূৰ্তি আমাৰ কোনো হিন্দু ৰাইজে নামঘৰ বা মন্দিৰত নাৰাখে। আজি 3 দিন ধৰি তেওঁলোকে সেই মূৰ্তিখিনিয়ে চাই আছে। আজি যোনে কৰিছে সেই দুষ্কৃতি, সেই বিধৰ্মী এতিয়ালৈকে আটক হোৱা নাই। আমাৰ এটাই দাবী যে আৰক্ষীয়ে আৰু কঠোৰভাৱে তদন্ত কৰি 24 ঘণ্টাৰ ভিতৰত আমাক এৰেষ্ট কৰি কেনে আমাক এটা সুখবৰ দিয়ক। নহ'লে আমি আজি যিটো ৰাইজ ওলাইছোঁ, আমি এটা নিৰাপত্তাহীনতাত ভুগি আছোঁ। কাৰণ আজি হিন্দু বসতি এৰিয়াত 16টাকৈ মন্দিৰ যদি তেওঁলোকে ভাঙিব পাৰিছে, তাত বাংলাদেশত যিটো আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে, আমি ইয়াৰ পৰা প্ৰতিবাদ কৰোঁ। কিন্তু আজি দেখি আছোঁ অসমৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী থানাৰ ওচৰত এটা ঘটনা হৈছে, য'ত নেকি হিন্দু জনবসতি, তাত 16টাকৈ মন্দিৰ ভাঙি গৈছে দুষ্কৃতিকাৰীয়ে, বিধৰ্মীয়ে। আজিলৈ